বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভণি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেক্সট কুৱেশ্যনটো হৈছে ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে? ইয়াৰ উত্তৰটো হৈছে 2017 চনৰ 26 মে'ত। ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে লোহিত নদী। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে? ইয়াৰ উত্তৰটো হৈছে ধলা শদিয়াক। বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শৰাইঘাট দলং। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কেতিয়া কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 5 আগষ্ট 2020 চনত। চীনৰ কোনখন নগৰত প্ৰথমে কৰোনা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল? ইয়াৰ উত্তৰটো হৈছে চীনৰ উহান। কৰোনা প্ৰতিৰোধৰ বাবে পিন্ধা পিপি কিটৰ ৰূপটো কি? ইয়াৰ উত্তৰটো হৈছে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট। 2024 চনত ভাৰতৰ কিমানতম স্বাধীনতা দিৱস উদযাপন কৰা হয়? 78তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কি? ইয়াৰ উত্তৰটো হৈছে সোৱণশিৰি। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। নেক্সট কুৱেশ্যন, ভিটামিন B1ৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হৈছে বেৰবেৰ ৰোগ হয়। ভিটামিন B1ৰ ফলত বেৰবেৰ ৰোগ হয়। ভিটামিন A অভাৱৰ ফলত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হৈছে কুকুৰিকণা। কুকুৰিকণা ভিটামিন A অভাৱত হয়। নেক্সট কুৱেশ্যনটো হৈছে ভিটামিন Cৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰটো হৈছে স্কাইভি। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ মুখমণ্ডলত কিমানডাল হাড় থাকে? ইয়াৰ উত্তৰটো হৈছে মুখমণ্ডলত 14ডাল হাড় থাকে। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ইয়াৰ উত্তৰটো হৈছে ছাল। ছাল শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।